গতিত কাম চলি আছে যি তিনিদিনীয়া কাৰ্যসূচীৰে নবীন নাট্য মন্দিৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সৌজন্যত ভগৱান শ্ৰী শ্ৰী কৃষ্ণ পূৰ্ণাংগ ৰাসলীলা আয়োজন কৰা হৈছিল। তাৰ কাম ইতিমধ্যে পূৰ্ণ গতিত চলি আছে, সকলোৱে হাতে কামে লাগি আছে। এইফালে হৈ আছে ছেটিংছৰ কাম। জিদ্দা কিবা ক'ব? এই আমাৰ দত্ত এইটো ওপৰত ধন কুটালান বঢ়িয়া কুটালাই এটা আমাৰ একদম পুৰা ডিৰেকশ্যন দি আছে। ৰাস হৈছে অসমীয়া জাতিৰ স্বাভিমান। সমাজত মানুহৰ মাজত আধ্যাত্মিকতাৰ ভাৱ গঢ়ি তুলিব পৰা এক হৈছে আহিলা। গতিকে ৰাস উপস্থাপনৰ জৰিয়তে আমাৰ সমাজত আধ্যাত্মিকতাৰ ভাৱ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ কঢ়িয়াই নিবৰ বাবে ই এক সুন্দৰ ব্যৱস্থা। গতিকে গুৰুজনাৰ সৃষ্টি, এই গুৰুজনাৰ সৃষ্টিত আমি উপস্থাপন কৰিব পাৰিলে আমাৰ সমাজত যি মানুহৰ পাশৱিক চিন্তাধাৰা, এই পাশৱিক চিন্তাধাৰাবোৰ পৰা মুক্ত কৰি এখন সুস্থ সবল সমাজ গঢ়াত আমাক সহায় কৰে। সেয়েহে ৰাস ভাওনা এই সৃষ্টিৰাজি আমি সদায় উপস্থাপন কৰি যাব লাগিব। গতিকে আমাৰ ২ নং জাপ জোপতো এই ৰাস উপস্থাপনৰ বাবে ইতিমধ্যে পূৰ্ণ গতিত কাম কাজ সকলো চলি আছে।